हेलो फ्रेंड्स, आज मैं आपनलोकर ओसरत লৈ আহিছো अन्य এটা ভিডিও আৰু এই ভিডিওটো হৈছে 2023 বৰ্ষত যেটো অসম পুলিচৰ পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ আৰু মই आपनलोকৰ ওচৰত বেছিভাগ প্ৰিভিয়াস ইয়াৰ মানে আগৰ প্ৰশ্নৰ উত্তৰ পৰীক্ষাত হৈ যোৱা আগৰ যিখিনি প্ৰশ্ন সেইখিনি শেয়াৰ কৰি আছো আৰু আশা কৰো आपनलोকৰ ভিডিওটো চাই ভাল লাগিব আৰু এই প্ৰশ্নৰ উত্তৰসমূহ आपनলোকে চাই থাকিব কাৰণ ইয়াৰ পৰাই প্ৰশ্নসমূহ আহি থাকে আৰু এনেকৈ ধৰণৰ প্ৰশ্নসমূহ আহি থাকে পৰীক্ষাত আৰু ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক আৰু এই প্ৰশ্নখিনি 2023 বৰ্ষত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন আকৌ এবাৰ কৈ দিলো আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বমুঠ মাটিকালি কিমান ইয়াৰ এনসাৰটো হ'ব ৭৮,৪৩৮ স্কয়াৰ কিলোমিটাৰ এই প্ৰশ্নটো আহিছিল ইয়াৰ আগতো আহিছিল আপোনালোকে চাই থাকক 2 নম্বৰৰ প্ৰশ্ন হল কৰম পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে কৰম পূজা অসমৰ চাহ জনগোষ্ঠীয়ে পালন কৰে 3 নম্বৰৰ প্ৰশ্ন ৰাজ্যসভাৰ অধ্যক্ষগৰাকী কোন ৰাজ্যসভাৰ অধ্যক্ষগৰাকী হৈছে উপ-ৰাষ্ট্ৰপতি 4 নম্বৰৰ প্ৰশ্ন গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ 5 বছৰ গাঁও পঞ্চায়তৰ কাৰ্যকাল হৈছে 5 বছৰ 5 নম্বৰৰ প্ৰশ্ন 1253 চনত আহোম সকলৰ ৰাজধানী কি আছিল ইয়াৰ এনসাৰটো হ'ব চৰাইদেউ 6 নম্বৰৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি আছিল ইয়াৰ এনসাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা 7 নম্বৰৰ প্ৰশ্ন দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল মহিৰংগ দানৱ স্পেলিং অলপ খেলিমেলি হ'ব পাৰে আপোনালোকে স্পেলিংসমূহ ভালদৰে চাই ল'ব 8 নম্বৰৰ প্ৰশ্ন দিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ব 1901 চনত 9 নম্বৰৰ প্ৰশ্ন ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় ভাৰতৰ হোমাৰ বুলি কালিদাসক কোৱা হয় 10 নম্বৰৰ প্ৰশ্ন অসমৰ সৰ্বোচ্চ বঁটাটোৰ নাম কি অসমৰ সৰ্বোচ্চ বঁটাটোৰ নাম হৈছে অসম বৈভৱ 11 নম্বৰৰ প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষগৰাকী হৈছে প্ৰধানমন্ত্ৰী 12 নম্বৰৰ প্ৰশ্ন নীল নদীৰ দান বুলি কোনখন ঠাইক কোৱা হয় ইয়াৰ এনসাৰটো হ'ব ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয় 13 নম্বৰৰ প্ৰশ্ন মীৰাবাই চানু কোনবিধ খেলৰ সৈতে জড়িত মীৰাবাই চানু ভাৰোত্তোলন খেলৰ সৈতে জড়িত এইটো স্পেলিং অলপ ভুল হৈছে আপোনালোকে চাই ল'ব এইটো হ'ব ভাৰোত্তোলন 14 নম্বৰৰ প্ৰশ্ন হৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল 1671 খ্ৰীষ্টাব্দত হৰাইঘাটৰ যুদ্ধ হৈছিল 15 নম্বৰৰ প্ৰশ্ন 2020 চনত দাদা চাহেব ফাল্কে বঁটা কাক প্ৰদান কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ব আশা পাৰেকক 2020 চনত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল 16 নম্বৰৰ প্ৰশ্ন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ এনসাৰটো হ'ব পেৰিছত ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত 17 নম্বৰৰ প্ৰশ্ন ইংলেণ্ডৰ বৰ্তমান ৰজা কোন ইংলেণ্ডৰ বৰ্তমান ৰজা হৈছে চাৰ্লছ তৃতীয় আৰু এটা কথা মনত ৰাখিব এইটো 2023 বৰ্ষত অহা সেই সময়ৰ প্ৰশ্ন বৰ্তমান মানে সেই সময়ৰ আছিল 2023 বৰ্ষত যেটো পৰীক্ষা হৈ গৈছে সেই সময়ৰ আৰু 18 নম্বৰৰ প্ৰশ্ন বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি আছিল ইয়াৰ এনসাৰটো হ'ব লাইকেই 19 নম্বৰৰ প্ৰশ্ন 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ব উদ্ধৱ বৰালী 20 নম্বৰৰ প্ৰশ্ন ওজন লেয়াৰত হোলেছ হোৱাৰ কাৰণ ইয়াৰ এনসাৰটো হ'ব CFC 21 নম্বৰৰ প্ৰশ্ন অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই অসমৰ তিনিচুকীয়া জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই 22 নম্বৰৰ প্ৰশ্ন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল ইয়াৰ এনসাৰটো হ'ব হংসভেগক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে পঠাইছিল ফ্ৰেণ্ডছ আজিৰ প্ৰশ্ন এইখিনি আছিল আৰু কেনেকুৱা পালে ভিডিওটো কমেন্ট কৰি জনাব
আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে ভিডিঅ'বোৰ তেনেহ'লে লাইক এটা কৰি দিব আৰু আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়েই।